নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাহুল গান্ধীৰ ছাত্ৰকীক গুঞ্জত পুনেত জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৰাহুল গান্ধীৰ এই অনুষ্ঠানত আৰু এই অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী মহিলা পুৰুষৰ স্বভাৱৰ তুলনাত অধিক সংবেদনশীল ভদ্ৰ করুণাময়ী আৰু ভৱিষ্যতক লৈ অধিক দূৰদৰ্শী হয় পুনেত ছাত্ৰকীক গুঞ্জত ৰাহুল গান্ধীৰ এই মন্তব্য ভাৰতৰ নতুন প্ৰজন্মৰ সৈতে কংগ্ৰেছ দল সদায় আছে জেনজিৰ সমৰ্থনত পুনৰবাৰ এইদৰে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পুনেত এইদৰে ছাত্ৰকীক গুঞ্জ অনুষ্ঠানত লাখ লাখ ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছে আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ আগতেই এইদৰে উদাত্ত ভাষণ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ সামূহিকভাৱে স্থগিত হ'ল যোৰাবাটৰ প্ৰতিবাদ অসম আৰু মেঘালয়ৰ মাজত চলি থকা সংঘাতক লৈ আহিছে এটা ভাল খবৰ বৈঠকৰ পিছতেই মন্ত্ৰী অতুল বৰা উপস্থিত হৈছিল যোৰাবাটত আৰু সামূহিকভাৱে স্থগিত কৰা হ'ল যোৰাবাটৰ প্ৰতিবাদী কাৰ্যসূচী অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পিছতেই স্থগিত কৰা হৈছে প্ৰতিবাদ মন্ত্ৰী অতুল বৰাৰ আশ্বাসৰ পিছতেই আন্দোলন স্থগিত অসমৰ কেব চালক সন্থাৰ মেঘালয় চৰকাৰে প্ৰদান কৰিছে কেইবাটাও আশ্বাস সকলো পক্ষকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান জনোৱা হৈছে মন্ত্ৰী অতুল বৰাৰ ফালৰ পৰা আৰু ইতিমধ্যে বন্ধ কৰা হৈছে প্ৰতিবাদ এতিয়াৰে পৰা অসমলৈ আহিব পাৰিব মেঘালয়ৰ যান-বাহন বৃহৎ ঘোষণা কৰিছে অসমৰ চালক সন্থাই এতিয়াৰে পৰা অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ীসমূহ মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাৰ পিছত বৃহৎ ঘোষণা অসম ৰাজ্যিক চালক সন্থাৰ মেঘালয়ক ক্ষতি কৰিবৰ বাবে আমি প্ৰতিবাদ কৰা নাই তেওঁলোকৰ ভুল বুজাবৰ বাবেহে আমি প্ৰতিবাদ কৰিছো সামূহিকভাৱে আমি আজি প্ৰতিবাদ স্থগিত ৰাখিছো মেঘালয়ে ক্ষতিপূৰণ নিদিলে বাহনৰ ক্ষতিপূৰণ অসম চৰকাৰে দিম বুলি কৈছে দুটা দাবীৰ পূৰণৰ প্ৰতিশ্ৰুতি দিছে মেঘালয় চৰকাৰে প্ৰবঞ্চনা কৰিলে পুনৰ প্ৰতিবাদ হ'ব ভয়ংকৰ ৰূপত মন্ত্ৰীৰ সৈতে আলোচনাৰ পিছতেই বৃহৎ ঘোষণা অসম ৰাজ্যিক চালক সন্থাৰ ক্ষতি হোৱা বাহনৰ দিব ক্ষতিপূৰণ আহতক দিব চিকিৎসা খৰচ মেঘালয়ৰ প্ৰতিনিধিৰ এই ডাঙৰ ঘোষণা কি ঘোষণা কৰা হৈছে বৈঠকৰ পিছত জানি লওক KSU 3 বিষয়ববীয়াক মেইনটেনেন্স পাব্লিক অৰ্ডাৰ এক্টৰ অধীনত গ্ৰেপ্তাৰ 5 দুষ্কৃতিকাৰীক চিনাক্ত 15খন FIR পঞ্জীয়ন 3017খন অসমৰ বাহনক নিৰাপদে অনাৰ ব্যৱস্থা ক্ষতি হোৱা বাহন ক্ষতিপূৰণৰ আশ্বাস মেঘালয় চৰকাৰৰ আবদ্ধ হৈ থকা বাহন 48 ঘণ্টাৰ ভিতৰত নিৰাপত্তা দি অসমলৈ প্ৰেৰণৰ ব্যৱস্থা দুটাকৈ হেল্পলাইন নম্বৰ মুকলি হোৱাটছআপ নম্বৰ 9181014888 লেণ্ডলাইন নম্বৰ 036123815111 সমগ্ৰ ঘটনাক লৈ দুই ৰাজ্যৰ প্ৰতিনিধিৰে যৌথ কমিটি গঠন ভৱিষ্যতে এনে ঘটনা হ'লে SITৰ অধীনত ব্যৱস্থা গ্ৰহণৰ আশ্বাস স্বাভাৱিক জীৱন ঘূৰাই আনিবলৈ সকলোকে মিলাপ্ৰীতিত থকাৰ আহ্বান জনোৱা হৈছে দুয়োখন ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইদৰে মন্ত্ৰী অতুল বৰা আৰু মেঘালয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে বৈঠকৰ পিছতেই ডাঙৰ ঘোষণা কৰা হৈছে মেঘালয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও আশ্বাস প্ৰদান কৰিছে মেঘালয় চৰকাৰে এইকেইটা আশ্বাস যদি পূৰণ নকৰে তেন্তে পুনৰ মেঘালয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ'ব বুলি ঘোষণা অসমৰ কেব চালক সন্থাৰ মেঘালয়ত আবদ্ধ হৈ আছিল অসমৰ 246 গৰাকী লোক শনিবাৰে নিশা 8:30 বজা পৰ্যন্ত সুৰক্ষিতভাৱে উভতি আহিছে 131 গৰাকী অবিশিষ্ট সকলোকো অতি শীঘ্ৰেই উদ্ধাৰৰ বাবে কাম কৰি আছে দুই ৰাজ্যই সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মেঘালয় আৰু অসম চৰকাৰৰ প্ৰতিনিধি দলৰ বৈঠকক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ ইতিবাচক ফলাফলক মই আন্তৰিকতাৰে আদৰণি জনাইছো SIT গঠন কৰাৰ সিদ্ধান্তই ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব দুই ৰাজ্যৰ প্ৰতিনিধিৰ আলোচনাৰ পাছত
সামাজিক মাধ্যমযোগে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সংঘাতৰ ফলত অসমৰ জনসাধাৰণৰ যথেষ্ট সমস্যা হৈছে। মেঘালয়ত আবদ্ধ অসমৰ মানুহ ঘূৰাই আহিব পৰা নাই। অসম মেঘালয়ৰ বিবাদক লৈ প্ৰতিক্ৰিয়া, এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ। ক'লা কাপোৰ পিন্ধি অসমৰ পৰ্যটকক টাৰ্গেট কৰা দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। বিজেপি নেতৃত্বাধীন চৰকাৰকো তীক্ষ্ণ সমালোচনা এপিচিচিৰ সভাপতিগৰাকীৰ। অসম আৰু মেঘালয়ৰ মাজত চলি থকা হিংসাত্মক ঘটনাক লৈ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, অসমৰ লগত সংঘাত কৰি এতিয়া মহা বিপদত মেঘালয়। 13 কোটি টকাৰ ৰাজহ হেৰুৱাইছে মেঘালয়ে। 3 দিনতেই কামিখাৰ ভাঙিছে মেঘালয়ৰ অৰ্থনীতিৰ। অসমৰ লগত সংঘাত কৰি এতিয়া ব্যাপক লোকচানৰ সন্মুখীন মেঘালয় ৰাজ্য। 3 দিনতেই ভয়ংকৰ মন্দাৱস্থা মেঘালয়ৰ অৰ্থনীতিৰ। শেহতীয়া পৰিস্থিতিৰ বাবে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে মেঘালয় চৰকাৰে। বিগত 3টা দিনত 13 কোটি টকাৰ ৰাজহ হেৰুৱালে মেঘালয়ে। পৰ্যটন বিভাগৰ তথ্য অনুসৰি প্ৰতিদিনে মেঘালয়ৰ উপাৰ্জন 4 কোটি 38 লাখ টকা। সেই মেঘালয়তে এতিয়া জনশূন্য হৈছে পৰ্যটনস্থলীসমূহ। হোটেল হোমষ্টেত থাকিবলৈ নাই মানুহ। মেঘালয়ৰ পেট্ৰল পাম্পত পেট্ৰল ডিজেল বিচাৰি হাহাকাৰ পৰিস্থিতি। নুমলীগড়ত তেল বিচাৰি ভিক্ষা মাগিবলগীয়া হৈছে মেঘালয়ে। ৰিফাইনেৰী সন্মুখত লানি পাতিবলগীয়া হৈছে মেঘালয়ৰ টেংকাৰ। চেৰাপুঞ্জী, ডাউকি, জোৱাইৰ পৰ্যটনস্থলীসমূহতো নাই পৰ্যটক। গ্ৰাহকক বিচাৰি হাহাকাৰ অটো টেক্সি চালকসকলৰ। 3 দিনতেই মুঠতে অৱস্থা বেয়া হৈ গৈছে মেঘালয়ৰ। মুঠতে অসমৰ লগত সংঘাত কৰি মহা বিপদত পৰিছে মেঘালয়। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজপথত CRPF RAFৰ ফ্লেগ মাৰ্ক। শ্বিলঙত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো ধৰণৰ যাতে হিংসাত্মক ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্বিলঙৰ ৰাজপথত CRPF ৰেপিড একশ্যন ফ'ৰ্চৰ টহল দেখিবলৈ পোৱা গৈছে। 5টাকৈ কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ টহল মেঘালয়ত। প্ৰতিখন সন্দেহজনক বাহন তন্নকৈ পৰীক্ষা কৰা হৈছে। 5জনতকৈ অধিক লোকক সমবেত হ'বলৈ দিয়া নাই ৰাজপথত। নিশাও KSUS সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ। প্ৰতিবাদকাৰীক দেখা মাত্ৰই আটক সেনাবাহিনীৰ। শ্বিলঙৰ ৰাজপথত মুঠতে যুদ্ধসদৃশ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। শ্বিলঙৰ ৰাজপথত এইদৰে মোতায়েন কৰা হৈছে সেনাবাহিনী যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা পুনৰবাৰ সংঘটিত নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আৰু আনফালে পুনৰবাৰ মেঘালয়ৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। অসমে বাৰে বাৰে আমাক প্ৰতাৰণা কৰিছে। অসমৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা মেঘালয় চালক সন্থাৰ। এফালে কইনাধৰাত মেঘালয় জনপ্ৰতি আৰু অসম চৰকাৰৰ জনপ্ৰতিনিধিৰ মাজত বৈঠক অনুষ্ঠিত হ'ল। তাৰ পিছতো পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে মেঘালয়ে। অসমৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা মেঘালয়ৰ। আজি পুৱা 8 বজাৰ পৰাই পথ অৱৰোধৰ হুংকাৰ। অসমে বাৰে বাৰে আমাক প্ৰতাৰণা কৰিছে বুলি মন্তব্য। মেঘালয় চৰকাৰৰ বিৰুদ্ধেও ক্ষোভ মেঘালয় চালক সন্থাৰ। এফালে যোৰাবাটত অসমীয়াৰ প্ৰতিবাদ স্থগিত, আনফালে মেঘালয়ত প্ৰতিবাদ ঘোষণা। অসমৰ বাহনৰ বাবে পথ অৱৰোধৰ হুংকাৰ দিলে মেঘালয় চালক সন্থাই। অসমৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা মেঘালয়ৰ। আজি পুৱা 8 বজাৰ পৰা এই প্ৰতিবাদ ৰূপায়ণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মেঘালয় চালক সন্থাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, হঠাৎ কলীয়া ডাৱৰে আৱৰি ধৰিছে বিজেপিক। বিৰোধীতকৈ ভয় হৈছে যুৱ প্ৰজন্মলৈ বিজেপিৰ বাবে। কেৱল বাহনৰ ফুলজাৰি মৰাৰ ফল ভুগিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল যে বিৰোধীৰ বাবে এতিয়া চিন্তাত বিজেপি সেয়া নহয়, এতিয়া বিৰোধীতকৈ বেছি চিন্তাত পৰিছে বিজেপি জেনজিক লৈ। যুৱ প্ৰজন্মক লৈ এতিয়া চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। যুৱ প্ৰজন্মসকলে যিদৰে বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে সেয়া বিজেপিৰ বাবে ভাল লক্ষণ নহয়। সেয়েহে জেনজিক আকৰ্ষিত কৰিবলৈ নতুন নতুন পন্থা এতিয়া অৱলম্বন কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজস্থানৰ শিক্ষামন্ত্ৰীৰ পদত্যাগ লাগিব বুলি ঘোষণা কক্ৰোচ জনতা পাৰ্টিৰ। সৰ্বাত্মক ব্যৰ্থতা, এতিয়া ৰাজস্থানৰ শিক্ষামন্ত্ৰীৰ পদত্যাগ লাগিব। CJPৰ মুখপাত্ৰ
আটাচুছ ৰাংকাৰ এই ঘোষণা ৰাজস্থানৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কক্ৰোচ জনতা পাৰ্টীৰ মুখপাত্ৰৰ প্ৰথম শ্ৰেণীৰ মূৰ্খবোৰে যুৱ প্ৰজন্মক শাসন কৰি আছে ইনফ্লুৱেঞ্চাৰক ৰাইজৰ কৰৰ টকা দি চৰকাৰে নিজৰ প্ৰচাৰ চলাব কৰদাতাৰ টকা কাৰোবাক ঘোষ দি চৰকাৰে প্ৰচাৰ চলোৱাৰ সলনি চৰকাৰী স্কুলবোৰ ঠিক কৰক কক্ৰোচ জনতা পাৰ্টীৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কৰিছে এই মন্তব্য বিজেপিৰ বিৰুদ্ধে কক্ৰোচ জনতা পাৰ্টীৰ অভিযান অব্যাহত আছে পৰৱৰ্তী খবৰ চৰকাৰী বান সাহায্য 15,000 টকা বঞ্চিত বানাক্ৰান্তৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ জিলায়ুক্তৰ কাৰ্যালয়ে দিয়া নিম্নমানৰ তুলিত শুই পৰি প্ৰতিবাদ কৰিছে ৰাইজে জিলায়ুক্তৰ মৃদুল যাদৱক বদলি কৰিবলৈ দাবী উত্থাপন কৰিছে বানপীড়িতই যোৱা 19 জুলাইৰ প্ৰলয়নকাৰী বানে বিধ্বস্ত কৰি থৈ গৈছে শিৱসাগৰ জিলাবাসীক বহু পৰিয়াল এতিয়াও নিজৰ ঘৰবোৰত ভালদৰে থিতাপি ল'ব পৰা নাই ইয়াৰ মাজতো চৰকাৰে ঘোষণা কৰা 15,000 টকীয়া সাহায্যৰ পৰা বঞ্চিত বহু পৰিয়াল তেনে বঞ্চিত পৰিয়ালসমূহক লৈ শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিলে বৃহৎ প্ৰতিবাদ অতি শীঘ্ৰেই বানপীড়িত লোকক 15,000 টকাৰ লগতে 10 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উজনি অসমৰ প্ৰলয়নকাৰী বানৰ বাবে জগৰীয়া বিজেপিৰ মন্ত্ৰী বিধায়ক বিধ্বংসী বানত 105 জনৰ মৃত্যুৰ বাবে দায়ী বিজেপিৰ 3 বিধায়ক শিৱসাগৰত বিজেপিৰ মন্ত্ৰী বিধায়কে চলোৱা শিলবালিৰ সিন্ডিকেটত প্ৰলয়নকাৰী বানৰ মূল কাৰণ বুলি উল্লেখ কৰিছে অখিল গগৈয়ে সিন্ডিকেটৰ মাষ্টাৰমাইণ্ড মন্ত্ৰী সুশান্ত বৰগোহাঁই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু ময়ূৰ বৰগোহাঁই বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে এইদৰে সংবাদমেল অনুষ্ঠিত কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই অভিযোগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাজিৰা সমষ্টিৰ বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁইয়ে মই অহিংসা নীতিত বৰ বেছি বিশ্বাস নকৰো নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰো শিৱসাগৰৰ বিধায়ক অখিল গগৈক সকিয়নি নাজিৰাৰ বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁইৰ এইদৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা অভিযোগক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁইয়ে অন্য এটা খবৰ অসমক বদনাম কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ সামাজিক মাধ্যমত অসমৰ বিৰুদ্ধে বিষবাষ্প বিয়পালে অৰুণাচলৰ ইণ্ডিজেনাছ ফৰাম নামৰ বেচৰকাৰী সংস্থাটোৱে উত্তৰ পূৰ্বাঞ্চলৰ ঐক্য সংহতি কুঠাৰাঘাত কৰি অসমক সাপৰ লগত তুলনা অৰুণাচলৰ এই বেচৰকাৰী সংস্থাটোৰ উত্তৰ পূৰ্বাঞ্চলৰ সাত ভনীৰ ধাৰণাটোক প্ৰত্যাখ্যান কৰিলে অৰুণাচলৰ ইণ্ডিজেনাছ ফৰামে অৰুণাচলবাসীক অসমৰ বাটপথ ব্যৱহাৰ নকৰিবলৈও উচতনি দিলে অৰুণাচলৰ এই বেচৰকাৰী সংস্থাটোৱে অসমক লৈ ভয়ংকৰ ষড়যন্ত্ৰ অবাধ খননক লৈ হঠাৎ উত্তপ্ত হৈ পৰিছে সৰু পথাৰৰ ধনশিৰিপৰীয়া এলেকা বন বিভাগে ব্যৱস্থা নোলোৱাত শংকিত বাসিন্দাই নিশা অভিযান চলাইছে খননৰ বিৰুদ্ধে শুক্ৰবাৰে নিশা ৰাইজে জব্দ কৰিলে বালি পলহ কঢ়িয়াই নিয়া কেইবাখনো ডাম্পাৰ ৰেলৰ স্বাৰ্থত সকলো নীতি নিয়ম জলাঞ্জলি দি ধনশিৰিৰ বুকু খান্দিবলৈ দিয়া হৈছে বুলি স্বীকাৰ কৰিলে গোলাঘাটৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যাৰ বাবে স্থানীয় ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নাগালেণ্ডত খনন কৰা মাটিবোৰ নাগালেণ্ডৰ মানুহৰ ঠিকেই কিন্তু তাত খনন কাৰ্য চলোৱা মাফিয়াসকল অসমৰহে এই অভিযোগেৰে প্ৰলয়ন সৃষ্টিকাৰী কাৰকসমূহৰ সমাধান সূত্ৰ দাবী কৰিলে নাগালেণ্ডৰ কন্যাক জনগোষ্ঠীয় সংগঠনসমূহে আজি শিৱসাগৰত আটাচুৰ সৈতে বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাত মিলিত হয় নাগালেণ্ডৰ 3টাকৈ কন্যাক সংগঠন বৈঠকত লোৱা হয় 4টাকৈ বিশেষ প্ৰস্তাৱ উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বৈঠক এটা চাঞ্চল্যকৰ খবৰ আৰএছএছৰ নামত মহানগৰীৰ 8 গাঁৱত ৰাজহুৱা পথ বন্ধ কৰি মাটি দখলত নামিল ব্যৱসায়ী কৃষ্ণকান্ত গোয়েংকা আৰু হৰিমুদ্ৰা নামৰ 2 ব্যৱসায়ীৰ বিৰুদ্ধে আজি প্ৰতিবাদমুখৰ হৈ পৰে 8 গাঁৱৰ বৃন্দাবন পথৰ বাসিন্দাসকল জিএমচিয়ে নিৰ্মাণ কৰা পথ 2 ব্যৱসায়ীয়ে আধাতে বন্ধ কৰি দিয়াৰ ফলত এতিয়া জমৰ যাতনা ভুগিছে স্থানীয় লোকসকলে আৰএছএছৰ নামত এই গুণ্ডাগিৰি আৰএছএছৰ নামত মহানগৰীৰ 8 গাঁৱত ৰাজহুৱা পথ বন্ধ কৰি মাটি দখলত নামি পৰিছে এতিয়া 2 ব্যৱসায়ী অন্য এটা খবৰ মহানগৰীৰ সচলত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত গণধৰ্ণা কাৰ্যসূচী ভূমি অধিকাৰ আন্দোলনৰ নেতা প্ৰণৱ দলে
বিনা চৰ্তে মুক্তি দিয়া আৰু প্ৰণৱ দলেৰ ওপৰত চৰকাৰে আৰোপ কৰা NSA আইনৰ অপপ্ৰয়োগ বন্ধ কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ভূমি আন্দোলনৰ লগত জড়িত সংগঠনসমূহৰ লগতে বিৰোধী ৰাজনৈতিক দলৰ কেইবাগৰাকীও নেতাৰ লুৰিণজ্যোতি গগৈ প্ৰতিবাদস্থলীত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে। বিনা চৰ্তে প্ৰণৱ দলে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে দল সংগঠনসমূহে। পৰৱৰ্তী খবৰ, দেশৰ তৰুণ প্ৰজন্ম বিশেষকৈ জেন জেড প্ৰজন্মৰ সৈতে পোনপটীয়া সংযোগ স্থাপনৰ বাবে তৎপৰ হৈ পৰিছে দেশৰ শাসকীয় দল বিজেপি। ইয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনে ইতিমধ্যে স্মৃতি ইৰাণী, বিনোদ তাইৰে, হৰ্ষ সাংভি আদিক লৈ গঠন কৰিছে এক বিশেষ দল বা টীম। এই বিশেষ দলটোৰ লগতে সামগ্ৰিকভাৱে দলটোৰ নতুনকৈ গঠিত কাৰ্যনিৰ্বাহক দলটোৰ কৰ্মকৰ্তাসকলৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সাক্ষাৎ কৰে এই দলটোক। অন্য এটা খবৰ, কাজিৰঙাৰ জীৱন ৰেখা সংকোচনৰ তীব্ৰ বিৰোধী। 11 কিলোমিটাৰ বাফাৰ থাকিবই লাগিব। 11 কিলোমিটাৰ সুৰক্ষা অঞ্চলৰ ক্ষেত্ৰত কোনো পধ্যেই আপোচ নকৰিবলৈ মই কঠোৰভাৱে দাবী জনাইছোঁ। কাজিৰঙাৰ ইকো চেন্সিটিভ জনৰ প্ৰসংগত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ এই মন্তব্য। সামাজিক মাধ্যম যোগে ইকো চেন্সিটিভ জনক লৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভত মন্তব্য কৰিছে অভিনেতা ৰবি শৰ্মাই। আন এটা ব্ৰেকিং নিউজ, তুলি কেলেংকাৰী, 5.5 কোটি টকাৰ নিবিদা। 3x6 ফুট জোখৰ ঠাইত 1.5 ফুটীয়া তুলি কোনে বিলাইছে? বানপীড়িতক নিম্নমানৰ তুলি দিয়াক লৈ সৰব বিধায়ক অখিল গগৈ লগতে উত্থাপন কৰিছে কেইবাটাও গুৰুতৰ প্ৰশ্ন। ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ বিধায়কগৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে ধিক্কাৰযোগ্য এই ডাবল ইঞ্জিন। ভৱিষ্যত প্ৰজন্মক শিক্ষিত কৰি তুলিবলৈ আগ্ৰাসী নহয় ৰাজস্থানৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ। প্ৰাইভেট স্কুলত শিক্ষা ল'ব মন্ত্ৰী বিষয়াৰ সতী সন্ততিয়ে। ৰাজস্থান বিধানসভাৰ মজিয়াত চৰকাৰে দাখিল কৰা তথ্য অনুসৰি ৰাজস্থান ৰাজধানী জয়পুৰৰ 38খন চৰকাৰী বিদ্যালয়ৰ নাই নিজৰ ভৱন। ৰাজস্থানৰ মুঠ 611খন চৰকাৰী বিদ্যালয়ৰ নিজৰ কোনো ভৱনেই নাই। বিজেপি শাসিত ৰাজ্যখনৰ মুঠ 64,484খন চৰকাৰী বিদ্যালয়ৰ 2047খনত নাই শৌচালয়ৰ কোনো ব্যৱস্থা। ভয়ানক কথাটো হ'ল 1047খন চৰকাৰী বিদ্যালয়ত নাই খোৱা পানীৰো কোনো সা সুবিধা। অভিযোগ অনুসৰি দৰিদ্ৰ নাগৰিকক কৰা এই প্ৰতাৰণা উন্মোচন কৰাৰ বাবেই কক্ৰোচ জনতা পাৰ্টিৰ ওপৰত ভাৰতীয় জনতা পাৰ্টিয়ে গুণ্ডাৰ দ্বাৰা চলাইছে আক্ৰমণ। দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ বাতৰি। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কক্ৰোচ জনতা পাৰ্টিয়ে খুচৰি দিয়াৰ পাছতে বিজেপি সাংসদ তথা BCIৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰৰ 150 কোটি টকাৰ কেলেংকাৰী উন্মোচন কৰিলে BCIৰ কো চেয়াৰমেন YR সদাশিৱ ৰেড্ডীয়ে। BCIৰ 150 কোটি টকা এক ব্যক্তিগত ন্যাসলৈ স্থানান্তৰ কৰিছে বুলি অভিযোগ আনিছে মনন কুমাৰ মিশ্ৰই, যিটো ন্যাসৰ সৈতে মিশ্ৰৰ পৰিয়ালৰ লোকসকল জড়িত। 22 আগষ্ট 2026ত এই অভিযোগ তুলি YR সদাশিৱ ৰেড্ডীয়ে BCIৰ অধ্যক্ষ পদৰ পৰা মনন কুমাৰ মিশ্ৰক পদত্যাগ কৰিবলৈ দাবী জনায়। কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰথমে উন্মোচন কৰিছিল এই কেলেংকাৰী। অন্য এটা খবৰ, সোণাৰীত বিজেপি যুৱ মৰ্চাৰ নেতা কিৰণ কাৱাৰক আটক। অবৈধ গাঞ্জা সৰবৰাহৰ গোচৰত নেতাজনক আটক কৰিছে আৰক্ষীয়ে। অবৈধ গাঞ্জা সৰবৰাহত জড়িত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা। আদালতক অৱমাননা কৰি অহাৰ বাবে আদালতৰ চমনৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে বিজেপিৰ নেতাজনক। সোণাৰীত বিজেপিৰ যুৱ মৰ্চাৰ নেতা কিৰণ কাৱাৰক আটক কৰিছে আৰক্ষীয়ে। অবৈধ গাঞ্জা সৰবৰাহ গোচৰত নেতাজনক আটক কৰিছে আৰক্ষীয়ে। বিজেপি নেতা এইবাৰ অবৈধ গাঞ্জা সৰবৰাহত জড়িত। এটা জৰুৰী খবৰ, ফাঁচী বজাৰৰ MS ৰোড আৰু HB ৰোডত বন্ধ হ'ব পদপথৰ ব্যৱসায়। 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা দুয়োটা পথ হ'ব নো বেণ্ডিং জোন। পৰৱৰ্তী পৰ্যায়ত SS ৰোডতো নিষিদ্ধ কৰাৰ পৰিকল্পনা। যান জঁট হ্ৰাস কৰাৰ লক্ষ্যৰে GMCৰ এই সিদ্ধান্ত। জিলা আয়ুক্তৰ কাৰ্যালয়ত
মন্ত্ৰী কৌশিক ৰায় আৰু সংশ্লিষ্ট বিষয়াৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ফাঁচী বজাৰত বন্ধ হ'ব কেইবাটাও পথ। আন এটা ব্ৰেকিং নিউজ, দেশত চেনিৰ অস্বাভাৱিক দাম বৃদ্ধি। কেইবাখনো ৰাজ্যত প্ৰতি কিলোগ্ৰামত 70 টকাৰ দৰ। দাম বৃদ্ধিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ দলে। দেশত এতিয়া অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে চেনিৰ মূল্য। ভাৰতৰ বহুকেইখন ৰাজ্যত 70 টকা পাৰ কেজি চেনিৰ মূল্য বৃদ্ধি হোৱাক লৈ বিজেপি চৰকাৰক উভতি ধৰিছে বিৰোধী কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ, মাকলমোৱাৰ লুকাৰকাঠাত 5 গৰু চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধন আলী, ৰজুল আলী, মুস্তাফা আলী, সিদ্দিক আলী, মঞ্জুৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দ এখন বাহনো। মাকলমোৱাৰ লুকাৰকাঠাত আৰক্ষীৰ এই অভিযান আৰু এই অভিযানত আৰক্ষীয়ে 5টাকৈ গভাইত গৰু চোৰক গ্ৰেপ্তাৰ কৰিছে। প্ৰদেশ কংগ্ৰেছ, গৌৰৱ গগৈৰ ভূমিকাত ক্ষুণ্ণ হৈ কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ দল ত্যাগ। নগাঁৱৰ উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত দল ত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শামছুদ্দিন আহমেদৰ কংগ্ৰেছ দল ত্যাগ। মায়ং ব্লক কংগ্ৰেছৰ সভাপতি দীপক মেধিৰো কংগ্ৰেছ দল ত্যাগ। ভোৰবন্ধা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰবীণ শইকীয়াৰ কংগ্ৰেছ দল ত্যাগ। জাগিৰোড ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিয়াবুৰ ৰহমানে এৰিলে কংগ্ৰেছ দল। জাগিৰোড ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ বিকাশ বৰাৰো কংগ্ৰেছ দলৰ পৰা পদত্যাগ। মায়ং ব্লক কংগ্ৰেছৰ সম্পাদক শ্বাহজাহান আলীৰো কংগ্ৰেছ দল ত্যাগ। জাগিৰোড যুৱ কংগ্ৰেছৰ সভাপতি হেমন্ত ইংতিৰো কংগ্ৰেছ দলৰ পৰা পদত্যাগ। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত এই পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি এই দল ত্যাগ কৰিছে কংগ্ৰেছ কৰ্মীয়ে। অন্য এটা খবৰ, বাবা ৰামদেৱে যদি আন্দোলন আৰম্ভ কৰাৰ মনস্থ কৰিছে তেনেহলে এইবাৰ হেন্দুৰ টিকলি আৰু চেলুৱাৰ পিন্ধি নহয়, পুৰুষৰ দৰে প্ৰতিবাদ কৰিব লাগে। বিজেপি নেতা ব্ৰিজভূষণ চৰণ সিঙৰ এই মন্তব্য। শেহতীয়াকৈ বাবা ৰামদেৱে বিজেপিৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰি প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছিল। তাৰ পিছতে এই মন্তব্য কৰিছে বিজেপি নেতা ব্ৰিজভূষণ চৰণ সিঙে। পৰৱৰ্তী খবৰ, আজিকালি সকলোৱে ডায়েবেটিছত ভুগিছে, গতিকে এতিয়া মিঠাই কোনে খায়? চেনিৰ দাম বৃদ্ধি হ'লেও কোনো প্ৰভাৱ নপৰে। শেহতীয়াকৈ চেনিৰ দাম প্ৰায় 20ৰ পৰা 30 টকা প্ৰতি কেজিত বৃদ্ধি পাইছে আৰু চেনিৰ মূল্য বৃদ্ধি পোৱাৰ সন্দৰ্ভত এই যুক্তি আগবঢ়াইছে বিহাৰ চৰকাৰৰ মন্ত্ৰী শ্ৰীবন কুমাৰে। পৰৱৰ্তী খবৰ, অসমত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত বৰাত আলী। ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। যোগীঘোপাত নিশা দুৰ্ধৰ্ষ ডকাইতক লক্ষ্য কৰি এনকাউণ্টাৰ। নৰনাৰায়ণ সেতুৰ সমীপত ডকাইতক লক্ষ্য কৰি আৰক্ষীৰ গুলী। এনকাউণ্টাৰৰ আঁৰত গোৱালপাৰাৰ কৃষ্ণাইৰ বৰাত আলী। কুখ্যাত ডকাইত বৰাত আলী কৃষ্ণাইৰ পৰা গ্ৰেপ্তাৰ যোগীঘোপা আৰক্ষীৰ। কৃষ্ণাইৰ পৰা যোগীঘোপা থানালৈ আনি থকাতেই পলায়নৰ চেষ্টা। আৰক্ষীৰ কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতেই এনকাউণ্টাৰ। ডকাইত বৰাত আলীক উদ্দেশ্যি 3 ৰাউণ্ড গুলী আৰক্ষীৰ। বৰাত আলীৰ সোঁভৰিত লাগে আৰক্ষীৰ গুলী। ইফালে ডকাইত বৰাতৰ আক্ৰমণত আহত যোগীঘোপা থানাৰ কনিষ্টবল কমল ৰয়। 19 আগষ্টত যোগীঘোপাৰ খেৰপুঁজিত ডকাইতি কাণ্ড সংঘটিত কৰিছিল বৰাতে আৰু পুনৰবাৰ অসম আৰক্ষীৰ গুলী ফুটিল।